কৰ্মশালা আয়োজন কৰিছে বিধানসভা সমষ্টিৰ। আমি পঞ্চম মিলন সংগীত একাডেমীৰ তত্ত্বাৱধানত এইখন আমি আয়োজন কৰিছোঁ। আমি ৰাম সৰস্বতী একাডেমীত এইখন কৰিছোঁ শিঙিমাৰীত। আমাৰ বৰ্তমানলৈকে 40গৰাকী ছাত্ৰ ছাত্ৰী উপস্থিত হৈছে, হয়তো আৰু আহিব, কাৰণ আমাৰ আৰম্ভ হৈছে 16 তাৰিখৰ পৰাহে। সেইবাবে অসম চৰকাৰক বহুত ধন্যবাদ জনাইছোঁ যে ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীখিনিৰ বাবে এই এটা যে প্ৰচেষ্টা চলাইছে, গৰম বন্ধত ল'ৰা ছোৱালীখিনিয়ে সংগীত শিকিব পাৰিব। আমাৰ ছাবজেক্টটো হৈছে কামৰূপী লোকগীত আৰু জ্যোতি সংগীত। আমি জ্যোতি সংগীতখিনি আমাৰ যিটো অসম চৰকাৰৰ দ্বাৰা যিখন স্বৰলিপি ওলাইছিলে, আমি সেইখনৰ আধাৰতেই আমি প্ৰশিক্ষণ দি আহিছোঁ। আজি অনুপ শৰ্মা দাদাই দিছে আৰু যোৱাকালি পৰহি মই কৰাইছিলোঁ জ্যোতি সংগীত। আৰু প্ৰথম দিনা আমাৰ আহিছিলে অনাতাঁৰ শিল্পী লোকগীতৰ তেওঁ নিজৰা কলিতা, তেওঁ আহিছিল। আজি গীতাঞ্জলি মহন্ত বাইদেউ আহিছে, অনুপ দাদা আহিছে, আৰু আমাৰ আগন্তুক সময়ত গৌতম বায়ন তেখেত আহিব বৰপেটাৰ পৰা জ্যোতি সংগীতৰ বাবে। আমি সকলোৱে মানে অসম চৰকাৰক বহুত ধন্যবাদ জনাইছোঁ যে ল'ৰা ছোৱালীখিনিৰ কাৰণে ইমান এটা ডাঙৰ আয়োজন এটা কৰিছে যেন ল'ৰা ছোৱালীক গৰম বন্ধত গানখিনি শিকিব পাৰে, তাত বিনামূলীয়াকৈ। আৰু আমাৰ অসম চৰকাৰৰ ফালৰ পৰাই আমাৰ এই প্ৰমাণপত্ৰ তেওঁলোকক জনোৱা হ'ব। আমাৰ 30 তাৰিখে এইখন সামৰণি পৰিব। আমি 30 তাৰিখে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ হতুৱাই আমি প্ৰমাণ জনাব লৈছোঁ। এই 15দিনীয়া কৰ্মশালাৰ বাবে আমাক এই স্কুলৰ অধ্যক্ষা বিপুল জ্যোতি শৰ্মা ছাৰলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ। ইয়াৰে কৰ্মকৰ্তা বহুতে আমাৰ লগত বহুত জড়িত হৈছে, শিক্ষক শিক্ষয়িত্ৰী বহুত কেইগৰাকী, তেওঁলোককো মই বহুত ধন্যবাদ জনাইছোঁ। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিধানসভা সমষ্টি ভিত্তিত যি কৰ্মশালা আয়োজন কৰিছে পঞ্চম মিলন সংগীতৰ তত্ত্বাৱধানত, এইটো 15দিনীয়া এটি কৰ্মশালা। আৰু ইমান সুন্দৰকৈ এই কৰ্মশালাটি অধ্যক্ষা ডলি বৈশ্যই অনুষ্ঠিত কৰিছে। সঁচাকৈ মানে ভাল লাগিছে, আৰু সঁচাকৈ খুব ভাল লাগিছে। আৰু প্ৰশিক্ষাৰ্থীসকলে ইমান সুন্দৰকৈ প্ৰশিক্ষণ লৈছে বা ইমান সুন্দৰকৈ আয়ত্ব কৰিছে, দেখি অভিভূত হৈছোঁ। আৰু এবাৰ শিকালে ধুনীয়াকৈ পিক আপ কৰে, তেওঁলোকে ধুনীয়াকৈ শিকে। আৰু মই কামৰূপী লোকগীত শিকাইছোঁ। তেওঁলোকে আজি নৱপ্ৰজন্ময়ো কামৰূপী লোকগীতৰ প্ৰতি ইমান আকৃষ্ট, ইমান সুন্দৰকৈ শিকিছে, তেওঁলোকৰ আগ্ৰহ দেখি সঁচাকৈ খুব ভাল লাগিছে। মই প্ৰথমতে অলপ ভাবিছিলোঁ, শংকিত হৈছিলোঁ যে লোকগীত চাগে ক'ত ভাল পাব শিকিবলৈ, বা তেওঁলোকৰ চাগে এইটো বাহিৰত হ'ব আৰু। কিন্তু তেওঁলোকৰ ইমান ৰুচি, সুসম্পন্ন ৰুচি, মানে খুব ধুনীয়া ৰুচি। তেওঁলোকে ইমান সুন্দৰকৈ আজিৰ প্ৰজন্ম হৈও লোকগীতটো ইমান সুন্দৰকৈ আয়ত্ব কৰিছে, আৰু খুব আগ্ৰহ, তেওঁলোকে নাজানিলেও বাৰে বাৰে সুধিছে, শিকিবলৈ যত্ন কৰিছে। সেইখিনি দেখি সঁচাকৈ অভিভূত হৈছোঁ। আৰু কৰ্মশালাখনিয়ে এই অঞ্চলৰ শিক্ষাৰ্থীসকলক বহুত সহায় কৰিব, আৰু তেওঁলোকৰ ভৱিষ্যতৰ উজ্জ্বল হোৱা কামনা